নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইবটো যেন কৰি লয় আৰু বেল বুটাম দবাই লয়। আজি মই আপোনালোকক ঘৰৰ বাহিৰত আহিলোঁ, ভিজিটত আহিছোঁ। আহোঁতে নৈ এখন পালোঁ, ব্ৰহ্মপুত্ৰ পাৰতে ৰখাই মই বোলো আপোনালোকৰ এটা ভিডিঅ' বনাই এটা কথা বুজাওঁ। আমাৰ বহুতৰ ঘৰৰ পাছফালে বা আগফালে কেতিয়াবা নৈ থাকে, যেনেকৈ এখন ব্ৰহ্মপুত্ৰ বৈ গৈছে। ব্ৰহ্মপুত্ৰ নহ'ব পাৰে, সৰু নৈ এখনো হ'ব পাৰে। তেনেকৈ আমাৰ ঘৰৰ যদি উত্তৰ ফালে বৈ যায়, সেই ঘৰখনৰ কাৰণে খুব পজিটিভ এনাৰ্জি আহে। কিন্তু দক্ষিণৰ ফালে নৈ থাকিলে মানুহৰ ঘৰত অলপ প্ৰব্লেম দিয়া দেখা যায়। পূবৰ ফালেও যদি নৈ থাকে তেতিয়া ভাল, পশ্চিমৰ ফালেও যদি থাকে তেতিয়া ইমান বেয়া এফেক্ট দিয়া দেখা নাযায়। এতিয়া হ'ল উত্তৰ দিশৰ নৈখন আমাৰ ঘৰখনৰ কাৰণে ভাল, তাত আমি একো কৰিব নালাগে। সেই ঘৰখনত খুব পজিটিভ এনাৰ্জি আহে, ঘৰৰ উন্নতি হয়। কিন্তু দক্ষিণৰ ফালে নৈ বৈ গ'লে আমাৰ ঘৰত প্ৰব্লেম হোৱা দেখা যায়, কাৰণ সদায় জল আমাৰ উত্তৰ দিশত থাকিব লাগে। এতিয়া এই ভিডিঅ'টোত মই আপোনালোকক এইটোৱে বুজাম যে যদিহে দক্ষিণৰ ফালে আমাৰ নৈ আহি যায়, আমি কি এটা সৰু উপায় কৰি পেলাই ঘৰখন বেলেঞ্চ কৰিব পাৰোঁ। সেইটো হ'ল আমাৰ বাউণ্ডেৰী ৱাল এখন দিব লাগিব। বাউণ্ডেৰী ৱালখনত আমি দোকানত গৈ পেলাই ফ্ল'ৰ পেইণ্ট কিনিব লাগে, যিটো পেইণ্ট মাৰিলে আপোনাৰ ৰ'দ বৰষুণত একো নহয়। মনত ৰাখক, দক্ষিণৰ ফালে যদি নৈ বৈ গৈছে, আমি এখন বাউণ্ডেৰী ৱাল দিব লাগিব। বাউণ্ডেৰী ৱালত হালধীয়া কালাৰ মাৰিব লাগিব, ফ্ল'ৰ পেইণ্ট। আৰু নহ'লে যদি পাৰ্মানেণ্টলি আৰু কৰিব খুজিছে, এইটো খৰচা বাঢ়িব, হালধীয়া টাইলছ লগাই দিব লাগিব। আৰু যদি আপোনালোকে ভাবে যে আমাৰ এতিয়া সমৰ্থ হোৱা নাই, আমাৰ এইটো কাম কৰিলে বহুত সময় লাগিব, এটা একেবাৰে সহজ উপায়, আপোনালোকে টিং মাৰি দিয়ক আৰু টিঙত হালধীয়া ৰং মাৰি দিয়ক। তেতিয়াও আপোনালোকৰ ঘৰখন 100% বেলেঞ্চ হৈ যাব। ধন্যবাদ।